মোৰ মতেতো খুব ভাল হ'ব থাৰ্ড ফেজৰ এটা সমষ্টিত আমাৰ আমি টাফ প্ৰতিদ্বন্দ্বিতাত আছোঁ বাকী গোটেইকেইটা জিকিম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাত ৰাইজৰ ব্যাপক উৎসাহ দেখিছোঁ ব্যাপক অংশগ্ৰহণ দেখিছোঁ আৰু এইবাৰ আগতকৈ আমি ডেফিনেটলি আগতকৈ আমি ভাল ৰিজাল্ট কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকৈ সদায় কাম কৰি আছে অসমৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ তেওঁ হয়তো এক্সট্ৰা এনাৰ্জি পায় ভগৱান প্ৰদত্ত বুলিয়ে মই ক'ম কিন্তু ৰাইজৰ কাৰণে কাম কৰিবলৈ তেওঁ কেতিয়াও মই বহুদিন নোখোৱা দেখিছোঁ মুঠৰ ওপৰত ৰাইজৰ কাম কৰিব লাগে অসমবাসীৰ কাম কৰিব লাগে সকলোৰে কাৰণে কাম কৰিব লাগে সেইটো মই তেখেতৰ গাত মই বহু দিনৰ পৰা বহু বছৰৰ পৰা দেখি আহিছোঁ কিন্তু তেখেতৰ এটাই কথা যে ৰাইজৰ কাম কৰিব লাগে অসমৰ কাম কৰিব লাগে অসমক আগুৱাই লৈ যাব লাগে চাওক BPFৰ আপোনালোকে যদি চাই BPFৰ দিনতেই কোকৰাঝাৰত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল ইয়াতে হত্যা হিংসাৰ পৰিৱেশত মানুহ ওলাব নোৱাৰা হৈছিল BPFত এতিয়া হত্যা হিংসা ক'তো নাই গতিকে BPFক যদি ভোট দিয়ে আকৌ তেনেকুৱা জংগলৰাজ হ'ব গতিকে মানুহে সেই কথা জানে সেইকাৰণে BPFক মানুহে ভোট নিদিয়ে জংগলৰাজ কোনোৱে নিবিচাৰে আপোনালোকতো ইয়াৰে মানুহ আজিৰ পৰা 10 বছৰ 12 বছৰ আগত আপোনালোকে দিনত ওলাব পাৰিছিল নেকি ৰাতিটো বাদ দিয়ক দিনতে ওলাব নোৱাৰিছিল এইবিলাক জাগাত হয়নে নহয় কওক আজি সেই পৰিৱেশটো নাই 2009 চনৰ সাম্প্ৰদায়িক সংঘৰ্ষ ওদালগুৰি 2012 চনৰ কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষত BPFৰ নেতা কৰ্মীবিলাক সকল লিপ্ত আছিল গতিকে তেওঁলোকে যদি ৰাইজে আকৌ ভোট দিয়ে আকৌ এটা হত্যা হ'ব হিংসা হ'ব হেতু হ'বলৈকে দিয়া নহ'ব কোনো পধ্যে হেতু হ'বলৈকে দিয়া নহ'ব আমি শান্তি আনিছোঁ শান্তি ইয়াতে থাকিব আৰু প্ৰগতি আহিছে প্ৰগতি আৰু হ'ব মই ভাবোঁ প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু কোনোবাই যদি ভুল কৰে যি মানুহৰ হাতত যি ব্যক্তিসকলৰ হাতত আমাৰ BTR মানুহৰ মৃত্যু হৈছিল তেখেতলোকৰ হাত BTR মানুহৰ তেজৰে ধুইছিলে তেনেকুৱা মানুহে যদি ভোট দিয়ে ইটোতো আৰু নিজৰ হাতৰ কোঠাৰ ভৰিত মৰাৰ বাহিৰে একো নহ'ব গতিকে ৰাইজে বুজিব লাগে কথাবিলাক যে শান্তি কোনে আনিলে প্ৰগতি কোনে আনিলে এখন মুছলমান অধ্যুষিত অঞ্চলত মই মিটিং পাতিছোঁ তেখেতসকলক মই এটা এটাকৈ সুধিলোঁ আপোনালোকে আয়ুষ্মান কাৰ্ড পাইছেনে নাই আয়ুষ্মান অসমৰ কাৰ্ড পাইছেনে নাই সকলোৱে ক'লে পাইছোঁ আয়ুষ্মান অসমৰ কাৰ্ড পালে কি হয় এটা পৰিয়ালৰ 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট হয় এবছৰত মই তেখেতসকলক সুধিলোঁ আপোনালোকে বিনামূলীয়া চাউল পায়নে নাপায় তেখেতলোকে পাওঁ বুলি ক'লে মই তেখেতসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ